এই মনটো কিন্তু বৰ ডেঞ্জাৰ বস্তু ৰে কেতিয়াবা মহাত্মা গান্ধী হ'বলৈ মন যায় নেপোলিয়ন হ'বলৈ মন যায় আৰু কেতিয়াবা চালা আম্বানী হ'বলৈ মন যায় আৰু চালা ক্ৰিকেট চালে তেণ্ডুলকাৰ হ'বলৈ মন যায় আৰু চিনেমা চালে অমিতাভ বচ্চন হ'বলৈ মন যায় য'ত ত'ত উৰি ফুৰে তই আকৌ চিৰিয়াখানা চাবলৈ নাযাবি বে নহ'লে আকৌ তোৰ শিয়াল চিয়াল হ'বলৈ মন যাব অকণ ঠাট্টা নকৰিবি নো ঠাট্টা নহয় বে সেই শিয়ালকেইটাক ঠাট্টা কৰিছো Then all right. মই গৈ থাকো দে নহ'লে বকি বকি মাৰ মুখন বিষাই যাব তপন উঠ বল ঘৰলৈ যাওঁ উঠ না বে কিনো কৰি থাকে উঠ বল নেযাওঁ যদি থাক মই যাওঁ এই দুইজনকে চালা একেলগে বিয়া কৰি থবলৈ মন যায় আৰু কি কৰিবলৈ মন নাযায় তোৰ মন যায় বহুত কিবা কিবি কৰিবলৈ মন যায় দে চিগাৰেট দে চিগাৰেট দে এটাই আছে দে ল এই তই যাৱে যদি তেতিয়া নয়নৰ লগত গুচি নগলি কেলে এতিয়া দৰকাৰ নাই আহ শুই থাকি কি কৰিব কোনে কি কৰিব মানৱে যি মন যায় তাকে কৰিব দিনকাল যিয়ে নহওক লাগে Who cares? তগৰ ফুলে খুৱাব বুজিছ কেতিয়াবা বিষ্ণুৰাভা হ'বলৈও মন যায় গুড নাইট ওৰা চোৰ নে ডকাইত হা তোক সুধিছো তোক মই এই ৰাতিখন ক'ৰ পৰা মই চোৰ ডকাইত নহয় লগৰ ল'ৰা ঘৰলৈ গৈছিলো এতিয়া নিজৰ ঘৰলৈ যাওঁ ঐ লগৰ ল'ৰা ঘৰত কি কৰিছিলি প্লানিং ক'ত বম দিবি কাক মাৰিবি এইবিলাক হা হাৰামজাদা আপুনি ভুল ভাবিছে মই তেনেকুৱা একো কৰা নাই লুডু খেলিছিলি নে কেৰম খেলিছিলি হা নে লগৰ ল'ৰা ভনীয়েকৰ লগত মুখ চুপতি মাৰি আছিলি মদ খাই আছিলো ননচেন্স তই কাৰ আগত কথা কৈছ তই মোক চিনি পোৱা নাই হা তই মদ খাই আহিছো বুলি ক'বলৈ মোৰ আগত তোৰ ভয় লগা নাই ভয় কৰিবলৈ কি আছে মদ খোলাকে বেচা পাৰ্মিশ্যনটো চৰকাৰে দিছে এটা মই ভুল কৰিছো ইমান ৰাতি এই পৰিস্থিতিত মই ইয়ালৈ এনেকৈ আহিব নালাগিছিল চুপ চুপ থাক ঐ সৎ সাহসী বীৰ ওলাইছ হা সৎ সাহসী বীৰ ওলাইছ ঐ এক গাড়ী উঠা এক মিনিট এই কাপোৰযোৰেই কথা কৈছে নহয় মাত্ৰ 4,75,000 টকা মোৰ নাছিল নহ'লে এইযোৰ কাপোৰ পিন্ধি ময়ো আজি আপোনাৰ দৰে দপদপাই চিঞৰি নাথাকিলোহেঁতেন ভদ্ৰভাৱে ক'লোহেঁতেন মাত্ৰ 4,75,000 টকা মই চাকৰিটো হেৰুৱালো বাকী 25,000 টকা মোৰ ওচৰত আছিল ননসেন্স চুপ আমি কইলাম 3 টাকা করে হইলে দাও নালে ফুড়ো এদিকে বাইতে যাও না ভাই পারবো না তো 3 টাকার যুগ গেছে গিয়া সপ্তাহে কি 2-3 দিন আসাম বন্ধ হইলে জিনিসগুলো নোকসান হয় না সব জিনিসেরই তো দাম বাইরে গেছে এই যে ভাই 7.5 টাকা করে দিন না আর দূর 4.5 করে দিব না 3 টাকা করে দিমু এই নয় পয়সা হ্যাঁ একটু দাঁড়াও নয়নদা কালকে কি আবার আসাম বন্ধ নাকি হে তাকেই তো চাই আছো হায় রে আল্লাহ এরকম যদি হদে হদে আসাম বন্ধ হয় তোমার বিজনেস খুব পন্ড হয়ে যাব হে
এই নাও কিতা দিছ? যাবার সময় 3 টাকা নিয়ে যাবা। এবার আমার সারাদিনের কামাই 4 টাকাই তো 4 টাকা তাইলে সবজি ফেরত নাও। না 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 রাখুন আমি পরে আইমু 3 টাকা রেডি করে এই নাও ওই না এই যে। সবজি 8 কিলোর ভিতরে নাও। যাচ্ছি পুরি বাবা এটা বড় কি অ্যাক্সিডেন্ট নাকি হে? নহয় অ' কালি কেইবাঠাইতো বম ফুটিছে কতজন মারা গেছে? বহুত মানুহ মৰিছে প্ৰায় 20-25 জন মান সেইকাৰণে কাইলৈ বন্ধ আরে আল্লাহ এই দেশটার যে কি হবো? এই আজকে স্কুলে বম কালকে ফিল্ডে বম এই সিনেমা হলগুলিতে বম দিয়ে দেয় সিনেমা হল তো বন্ধ করে দিয়েছে একটা সিনেমা দেখবার পাই না খালি বোমা 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 হায় রে ওরা উল্লাটা দিয়া ওই ইমদাদ ওপরে একটা বম দে এই, তেরি মাথাটা খারাপ হয়ে গেছে মোর একটা গোলা দে ঐ বুইছা ভাইটি দেশখনৰ যি অৱস্থা হৈছে এই আমাৰ দিনবোৰ কিবাকে পাৰ হৈ গ'ল এই তোমালোকৰহে ভৱিষ্যত তাকেইতো খুৰা কেতিয়াবা এনেকৈ এদিন কলিৰ দোকানতে বোমা খাই মৰিবলগীয়া হ'ব পাৰে এৰা একো ডাঙৰ কথা নহয় ঐ কলি ঐ ইহঁতক দেখিছিল নেকি এতিয়ালৈকে অহা নাই যে তাই তো আজকে তো এইখানে আসে নাই আর ওই পিসিওটাও বন্ধ ও লোবাগত রমেনদাকে একবার দেখিলু হ্যাঁ করে থাকতে পারে কালকার রাতি অলপ বেশি হয়ে গেছে নাকি নাই নাই অ' ৰুমলৈ গৈছিলোঁ তলা মৰা কালি গধূলিও তুমি ইহঁতক লগ পাইছিলোঁ ক'ত যাব পাৰে যাবার কোদ আছে এদিক ওদিক ঘুরি ভাইটি এই পেপাৰখন হ'ল নে হ'ল। এই মোৰো যাব লওক ঐ লিখি ৰাখিবি নয়নদা হুম এই বয়স হতে কি প্রেম হবো পারে নাকি হে ধেত কিয় এটা কথা আমি অনেক দিনের পর লক্ষ্য করেছি বুঝছে এই যে বুড়া মানুষটু সদায় সদায় এই ছোৱালীজনীৰ পিছে পিছে তোৰো যে আৰু কথা কিন্তু কলি এই বয়সতকৈ মনটোহে আচল কথা কি ক এইটো তো ঠিক ঐ ইহঁতে যে এতিয়ালৈকে আহি নাপালেহি মই গৈ থাকো নেকি আচ্ছা যাক এয়া দেখিলে না আপনি নাম ললে আপনার বন্ধু হাজির আইতাছে ৰাতিপুৱাৰ পৰা তহঁত কাৰো দেখা দেখি নাই বহুত কথা ঘৰত শুনিব কি কথা কম আনা ঐ কলি তোৰ দুটকাটো আহা পিছত দিবি আনা ঐ কলি পিছত ল'বি খাইলে পিছত পিছত করে থাকে হ্যাঁ, ওই তাপনদা এটা লোকাল কল করে কিন্তু আমি পয়সাটা কাটি দিম আৰে মোক বুজাই কচোন কি হৈছে তহঁতৰ এই যে অলিয়া গলিয়া ৱাইন শ্বপবোৰ আছে এইবোৰ তই মই খুলি দিছিলো হা ৱাইন শ্বপ অঁ এইবোৰ হ'লে কাৰো চকুত নপৰে আমাৰ ওপৰতে চকু কি নবকি আছে অলপ খুলি নকওঁ কিয় খুলি আছো ৰ ব্ৰহ্মপুত্ৰই দৌৰি দৌৰি তাকো মাৰথান অঁ সেইটো মাৰাথন অঁ এই ইমান এই দালো ইমান কলো শুই থাক নাই গ'লেই অঁ বে খুলিছে ৰ মই আৰু নোৱাৰো দেই আহা ভালকে বুজাই কচোন অকণ জানেই দিনকাল বেয়া বুলি আমি ক'লে নেমানে পালে নহয় হেকাটো সদায় নিজৰ মতাত চলে কোন কাৰ কথা কৈছ বুঢ়া বাপেকটো বুঢ়া বাপেকটো ঐ বুঢ়া বাপেকটো ৰাতিপুৱাই নাই দুৱাৰত ঢকিয়াই ঢকিয়াই কেঁচা টোপনিটো ভাঙিলেই ওলোটাই আমাৰ ওপৰতে ফায়াৰ চাল্লা আমি বোলে বেয়া কৰিলো উঠি পিলে ঐ চাওঁ কি কি কৰ ভাই কি কৰ ৰচোন ৰ উঠি পিলে গাখীৰ ওলাব নেকি ওলাব নে কচোন ধেত্ৰি নোলায় অ' তেনেহ'লে তাৰ কেনেকে ওলাব বে আহা কোন সি কাৰ কথা কৈছ হা অলপতো বুজাই কবি সকলো সময়তে খালি ফটোমি কৰি থাকো আমিতো ফটুৱাই ৰ মোৰ ওলাব এতিয়া অকণদা ঐ চাবিটো তাতে আছে লৈ যাগে তই কথাটো স্পষ্টকে কবি নে কি স্পষ্টকৈ ক'ব লাগে মোৰ ওলাব এতিয়া অ মই ক'লোৱেই দেখোন তোক ৰাতিপুৱা ওলাই যা বুলি পিছতো তোক খুলিবলৈ সময় নাপালো ঐ তপনৰ পৰা জানি ল'বি আবে ই কেতিয়া সোমাল কি লেতেৰা বে এই কাপোৰ কানি নোখোলাকে ভিতৰ সোমালি যায় চালো অথনিৰ পৰা জপিয়াই কাপোৰ খুলি আছো তহঁতৰ পৰা হেৰি কৰিবলৈ শান্তি নাই কথাটোনো কি নকওঁ তাৰমানে দেখা নাই মহাৰাজ আগতে গৈ সোমাই বহি আছে তপন নহয় ঋত্বিক ৰোশন কোনো বাৰু অকে মই আৰু নোৱাৰো এই ওলা ঘৰ নাই নিজৰ ওলা বুলি কৈছো নহয় আচল কথাটোনো কি আচল কথাটো তই এতিয়াও বুজা নাই তপন সোমাল মই বাহিৰত অলপ পিছত তাৰ ককায়েক বৈয়েক আহি মোকে ধৰিব তাক ধৰি বান্ধি সোমোৱাই থওঁ বুলি বুজিলি এতিয়া এই ওলালি নে বেছি কামুৰছ এই মোৰ বিৰাট জোৰকৈ লাগিছে ওলাবা এতিয়া এই ওলা ৰাতিপুৱাই ওলাই গৈছিলো যে তাকেইতো সুধিছো কৈছিলি কলৈ ঘৰত নাথাকিব নোৱাৰ
পানী লৈ যাবি, পানী নাই। তই হ'বলা গম পোৱা নাই, মানৱ ৰাতি লকাপত। কি? মানৱ লকাপত? অসভ্য, পানী এটোপাৰ ভিতৰত থৈ যোৱা নাই। এবাল্টি আনি দৰ্জাৰ ওচৰত থৈ যাবিহি।